বহাগলৈ মাজত মাথো কেইটামান দিন নিৰ্বাচনী গৰম বতাহৰ মাজতো সদিয়াৰ পৰা ধুবুৰীলৈ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি মাজত মাথো কেইটামান দিনহে বাকী তাৰ পিছতেই বহাগ বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন সকলো ব্যস্ত ৰঙালীক আদৰিবলৈ তাঁতশালৰ শিপিনীৰ পৰা ঢোল সজা কাৰিকৰলৈকে কাৰোৰে ব্যস্ততাৰ অন্ত নাই উজনি নামনিৰ গাঁৱে ভূঞে নগৰে চহৰে বহাগীক আদৰাৰ ব্যাপক প্ৰস্তুতি উদুলি মুদুলি গাঁৱৰ বিহুতলী ঢোল পেপাৰ চেৰে চেৰে এপাক নাচিবলৈ সাজু গাঁৱৰ ডেকা বুঢ়া মেথা কোনোবা যদি ঢোল বাদ্য বনোৱাত ব্যস্ত কোনোবা আকৌ ব্যস্ত হৈছে বিহুৰ আখৰাত আমি আপোনালোকক এই মুহূৰ্তত লংকাৰ কিছু পৰিৱেশ দেখুৱাম আমাৰ সাংবাদিক সঞ্জীৱ শইকীয়াৰ জৰিয়তে হয় এপাহক ৰঙালী বিহুলৈ মাত্ৰ কেইটামান দিন বাকী আছে সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলা কাকিটো দেখিছে আপুনি ঢোল পেপাৰ 20 কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কাকি সন্থাৰ খেলপথাৰত 10 দিনীয়া যি কৰ্মশালা অনুষ্ঠিত হৈছে আজি পঞ্চম দিন আমাৰ কেমেৰা সহযোগী দেখাব আচলতে পঞ্চম দিনত কেনেদৰে এই পক্ষী ল'বসকলে ইয়াত যুৱক যুৱতী কণ শিশুসকলে অংশগ্ৰহণ কৰিছে ঢোল বাদনকে আদি কৰি বিহু নৃত্য বৰ বিহুৱতী সৰু বিহুৱতী আৰু জেং বিহু আদি নৃত্য ইয়াত প্ৰশিক্ষণ অনুষ্ঠিত হৈ আছে আপোনালোকে দেখিছে এটা সমগ্ৰ পৰিৱেশটো বিহু এটা লগা পৰিৱেশ হৈ পৰিছে কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ বিগত বৰ্ষসমূহত এইবাৰো তেওঁলোকে কাকিত যি বিহু নৃত্য কৰ্মশালা অনুষ্ঠিত কৰিছে তাত যথেষ্ট সংখ্যক পক্ষী ল'বৰ সমাগম ঘটিছে ইতিমধ্যে আমাৰ কেমেৰা সহযোগে সমগ্ৰ দৃশ্য দেখুৱাইছে আচলতে মৰাণৰ পৰা যি প্ৰশিক্ষক আহিছে সেই প্ৰশিক্ষকে ছাত্ৰ ছাত্ৰী এই পক্ষীসকলক আচলতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু আমি দেখিছোঁ যে তেওঁলোকে যথেষ্টখিনি আচলতে বিহুত যি নৃত্য প্ৰদৰ্শনৰ ক্ষেত্ৰত বা তেওঁলোকে আয়ত্ব কৰিবলৈ সক্ষম হৈছে আমি পোনে পোনে যাব বিচাৰিছোঁ হোজাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীৰ ওচৰলৈ যিহেতু আপোনালোকে এটা কথা ক'বলৈ বিগত বৰ্ষসমূহতো এনেদৰে বিহু নৃত্য কৰ্মশালা অনুষ্ঠিত কৰি আছে কিমান সহায় পাইছে আপোনালোকে হয় সঁচাকৈ আনন্দৰ কথা কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ হোজাই জিলা ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত কাকি আঞ্চলিক ছাত্ৰ সন্থাই বিগত 4 বছৰৰ পৰাই এই কৰ্মশালা আয়োজন কৰা হৈছে আৰু এই কৰ্মশালাত শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে প্ৰতি বছৰে নতুন ছাত্ৰ ছাত্ৰীয়ে এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰি তেওঁলোকে বিহু নাচ আৰু ঢোল বাদন লগতে জেং বিহু আৰু নতুনকৈ এবাৰ হুঁচৰিৰ কৰ্মশালা আয়োজন কৰিছোঁ আৰু প্ৰতিটো কৰ্মশালাতে প্ৰতিটো কাৰ্যসূচীতে ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতাই আমাক সঁচাকৈ আনন্দিত কৰিছে অনাগত দিনত এই নৱপ্ৰজন্মৰ হৈ যাতে কাকি আঞ্চলিক ছাত্ৰ সন্থাই এনেধৰণৰ কৰ্মশালা আয়োজন কৰি যাব এটা গুৰুত্বপূৰ্ণ কথা নিৰ্বাচনৰ দামকমীয়া মাজতে কিন্তু অংশগ্ৰহণকাৰীসকলক শিক্ষাৰ্থীসকলৰ যি আশা ইচ্ছা বা তেওঁলোকৰ যি উৎসাহ আচলতে সঁচাকৈ বহাগক কোনো ম্লান পেলাব নোৱাৰে বহাগ এটি বিহু নহয় বহাগ আমি পোনে পোনে আমি অন্য এজন সদস্য ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ যে সমগ্ৰ ৰাজ্যতে আপোনালোকৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে হয় অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থা জিলা ছাত্ৰ সন্থাই কৰ্মশালা আয়োজন কৰিছে ঠিক তেনেদৰে আমি সদৌ হোজাই জিলা ছাত্ৰ সন্থায়ো আমি কাকি যমুনামুখ আৰু লামডিঙতো বিহু কৰ্মশালা আমাৰ বৰ্তমান চলি আছে গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ ইয়াতে প্ৰশিক্ষাৰ্থীসকলৰ যি সঁহাৰি এই সঁহাৰিয়ে আমাক প্ৰতিটো ক্ষণতে যে ৰাইজৰ হৈ কিবা এটা কৰাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ এই বৰপথাৰখনত যাতে কিবা এটা কৰি যোৱাৰ যিটো আশা এই আশাটো সঁচাকৈ আমাক দিনক দিনে আৰু অধিক মানে আশাপ্ৰদ এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে ইয়াতে অভিভাৱকসকলৰ আপোনালোকে দেখিছে অভিভাৱকসকলৰ প্ৰতিদিনৰ উপস্থিতিয়ে যে এই আমাৰ অনুষ্ঠানটোৰ প্ৰতি যে কৰ্মশালাখনৰ প্ৰতি ৰাইজৰ যি সঁহাৰি যি আমি সঞ্জীৱ শইকীয়াৰ জৰিয়তে দেখুৱালোঁ লংকাৰ কিছু পৰিৱেশ